এভোকেডো ভিটামিন বি, চি, ই, কে আৰু হাই ফাইবাৰযুক্ত পটাছিয়াম আৰু মেগনেছিয়ামেৰে ভৰা এবিধ ফল। হাই ব্লাড প্ৰেছাৰ আৰু হাই কলেষ্ট্ৰল থকা ৰোগীৰ বাবে ই এক অন্যতম খাদ্য। পিছে এই ফলটো এনে খাবলৈ ইমান সোৱাদযুক্ত নহয়, কিন্তু ইয়াক এক বেলেগ পদ্ধতিৰে আমি খাব পাৰি। যেনেকৈ ফলটো প্ৰথমতে কাটি ইয়াৰ বীজটো আঁতৰাই পেলাই ভিতৰৰ অংশ কটাৰীৰে দীঘল দীঘলকৈ কাটি এনেদৰে চামুচ এখনেৰে উলিয়াই লোৱা হয় প্ৰথমতে। তাৰপিছত কটা পিঁয়াজ আৰু বিলাহী লগতে কেঁচা ধনিয়াৰ পাত এনেদৰে দি পেলাই ভালকৈ মিহলি কৰি লোৱা হয়। ইয়াৰ ওপৰত নিমখ, জিৰা গুড়ি, চিলি ফ্লেক্স, অৰিগেনো পাউডাৰ দি পেলাই ভালদৰে এনেকৈ মেছ কৰি লোৱা হয়। যদি আপুনি স্ক্ৰেম্বল এগ ওপৰত দিয়ে তেন্তে বহুত ই সোৱাদযুক্ত হৈ পৰে।